হয় নমস্কাৰ। আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে। যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে, কিয়নো ফাইনেলি এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যিটো ভেৰিফাইড লিষ্ট আছিল, এই লিষ্টখন তেওঁলোকে জাৰি কৰি দিলে। আৰু এই লিষ্টত যদি আপোনাৰ নাম আছে, তেতিয়াহ'লে এই ডিসেম্বৰ মাহৰ ভিতৰত আপুনিও ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। অৰ্থাৎ কি এই ডিসেম্বৰ মাহতে আপোনাৰ নিজৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰথম যিটো কিস্তি আছে 32,500 টকা, এই টকাখিনি অটোমেটিকলি আপোনাৰ একাউণ্টত আহি যাব যদি আপোনালোকৰ এই লিষ্টত নাম থাকে। অৰ্থাৎ কি 2018 বৰ্ষত যেতিয়া আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰী হওক, কোনোবা এজনে যদি আপোনাৰ ঘৰত আহি জিঅ' টেকিং কৰি থৈ গৈছিল, আৰু যদি আপোনালোকৰ এই 2024 আৰু 25 বৰ্ষত যিটো লিষ্ট আহিছে, এই লিষ্টত যদি আপোনাৰ নাম থাকে, তেতিয়াহ'লে 100% কনফাৰ্ম এই মাহতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব। আপোনালোকৰ এই 2024 আৰু 25 বৰ্ষৰ যিটো লিষ্ট আহিছে, এই লিষ্টত নাম আছে নে নাই, এইটো বস্তু আপোনালোকে কেনেদৰে জানিব, তাৰ সম্পূৰ্ণ সঠিকভাৱে বিশ্লেষণ কৰি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে চেষ্টা কৰিম। অৰ্থাৎ কি এইটো যিটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে, এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটটোৱে হ'ল এইটো। প্ৰথম লিখা আছে এবাউট, সেকেন্ড লিখা আছে আৱাস সফট, তাৰপিছত লিখা আছে ডকুমেণ্টছ, আৰু ফৰ্থ নম্বৰ যিটো অপশ্যন আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে ষ্টেক হোল্ডাৰ্ছ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেদৰে আপোনালোকৰ এটা পেজ খোল খাই যাব। এইবাৰ আপোনালোকে এইটো যিটো প্ৰথম অপশ্যন যিটো আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে IAY, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে সেকেন্ড এনেদৰে এটা পেজ খোল খাই যাব। এইবাৰ আপোনালোকে চাবলৈ পাৰিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি আপোনালোকৰ মনত আছে, তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি এই সাবমিটত ক্লিক কৰি দিব। আৰু যদি আপোনালোকৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মনত নাই, তেতিয়াহ'লে মই ৰাতিপুৱা এটা ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টো চাই আপোনালোকে কেনেদৰে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাব পাৰি, সেইটো বস্তু মই অতি ভালদৰে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ। সেই চিষ্টেমটো ফ'ল' কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাই ল'ব। এই ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব। এনেদৰে এটা পেজ ওপেন হৈ যাব, অৰ্থাৎ এটা পেজ খোল খাই যাব। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰথম যিটো অপশ্যন চাবলৈ পাৰিছে য'ত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ, নিজৰ ৰাজ্যৰ নাম, ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, গাঁও পঞ্চায়তৰ নাম বা নিজৰ গাঁৱৰ নাম, অল ডিটেইলছ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব। তাৰপিছত বেনিফিচিয়াৰী নাম চাবলৈ পাৰিছে, নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে দি দিছে, এইটোৱে হ'ল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তাতে এণ্টাৰ কৰাৰ লগে লগে এনেদৰে অল ডিটেইলছ আপোনালোকে নিজৰ চাব পাৰিব। তাৰপিছত চাবলৈ পাৰিছে পাৰ্চনেল ডিটেইলছ। পাৰ্চনেল ডিটেইলছত আপোনালোকে চাবলৈ পাৰিছে ফাদাৰ নেম বা হাজবেণ্ড নাম বা নিজৰ কেটেগৰী, কোনটো কেটেগৰীৰ পৰা আপোনালোকে বিলং কৰে, ডেট অফ বাৰ্থ, ৰেজিষ্ট্ৰেশ্যন, ফাইনেন্সিয়েল ইয়াৰ, অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব। তাৰপিছত চাবলৈ পাৰিব বেংক ডিটেইলছ, অৰ্থাৎ কি আপুনি যেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এপ্লাইটো কৰিছিল, তেতিয়া আপোনালোকে কোনটো বেংক ডিটেইলছ দিছিল, সেইটো বেংক ডিটেইলছ এনেদৰে আপোনালোকৰ স্পষ্টভাৱে চাবলৈ পাৰিছে। আৰু লাষ্টত চাবলৈ পাৰিছে যে আপোনাৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে, এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনাৰ নামত কোনটো বছৰত নিজৰ এটা ঘৰ চেংচন হৈছিল, ইয়াতে চাবলৈ পাৰিছে। এই যিটো মই যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিছিলোঁ, তাৰ ঘৰটো চেংচন হৈছিল 4 তাৰিখ 1 মাহ 2023 বৰ্ষত। উজ্জ্বলা যদি কানেকশ্যন দিছিল, উজ্জ্বলা কানেকশ্যনৰো অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব। আৰু অৱশেষত চাবলৈ পাৰিছে অৰ্ডাৰ শ্বীট ডিটেইলছ, অৰ্থাৎ কি কেইটা কিস্তিত আপোনালোকে কিমান টকা পাবলৈ সক্ষম হ'ল, তাৰো ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব। অৰ্থাৎ কি 2022-23 বৰ্ষ ইয়াৰ যিটো ফাইনেন্সিয়েল ইয়াৰ আছিল, ইয়াৰ ফাইনেন্সিয়েল ইয়াৰৰ প্ৰথম যিটো কিস্তি সোমাইছিল সেইটো 2022
2022-23 বৰ্ষত প্ৰথম 32,500 টকা ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। এই টকাটো 20 তাৰিখ 2 মাহ 2023 বৰ্ষত সোমাইছিল, ইয়াতে চাবলৈ পাৰিছে। সেকেন্ড যেটো কিস্তি সোমাইছিল সেইটো 2023 আৰু 24 বৰ্ষত টোটেল টকা সোমাইছিল 48,750 টকা। এই টকাটো সোমাইছিল আপোনালোকৰ 3 তাৰিখ 5 মাহ 2023 বৰ্ষত। আৰু অৱশেষত যেটো লাষ্ট কিস্তি আছে, এই লাষ্ট কিস্তিটো তেওঁৰ সোমাইছিল 2023-24 বৰ্ষত 48,750 টকা। এই টকাটো সোমাইছিল 15 তাৰিখ 7 মাহ 2023 বৰ্ষত। অৰ্থাৎ কি টোটেল 3টা ফেজত আপোনালোকৰ পইচাটো সোমাব যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনাৰ নামত এটা চৰকাৰী ঘৰ হয়। এই 1,30,000 টকা টোটেল 3টা কিস্তিত আপুনি পাবলৈ সক্ষম হ'ব। বাকি 20,000 টকা অসম চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে মনৰেগা আঁচনিৰ পৰা তেওঁলোকে দি দিছে জব কাৰ্ডৰ থ্ৰু দি। অৰ্থাৎ কি 18,000 টকা আপোনালোকে জব কাৰ্ডৰ থ্ৰু দি আপোনালোকে পাবলৈ সক্ষম হ'ব। এই টোটেল 1,48,000 টকা আপোনালোকে যদি আপোনাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ হৈছে তেতিয়াহ'লে এই 3টা কিস্তিত প্ৰথমে আপোনালোকে 1,30,000 টকা পাব আৰু বাকি 18,000 টকা আপোনালোকে জব কাৰ্ডৰ থ্ৰু দি উঠাব লাগিব। অল ডিটেইলছ আপোনালোকে চাবলৈ পাৰিছে।